হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ জাকুব 5:16 এক সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, এতেকেই তোমালোক সুস্থ হ'বলৈ ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা। ধাৰ্মিকৰ নিবেদন কাৰ্যসাধনত মহাশক্তি বিশিষ্ট। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, যদি আমি নৰিয়াত পৰি আছোঁ, যদি আমি বেমাৰত ভুগি আছোঁ বা বহুদিন ধৰি যদি বেমাৰেই হৈ আছে, তেনেহ'লে আমি মণ্ডলীৰ মানুহবিলাকক মাতি প্ৰাৰ্থনা কৰি ইজনে সিজনৰ আগত পাপবিলাক স্বীকাৰ কৰিব লাগে। হালেলুয়া। কিয়নো আমি সাধাৰণ জীৱনত আমি কিছুমান অভ্যাসবিলাক থাকে, কিছুমান আমাৰ আচৰণ থাকে, যিটো আমি ভাবোঁ যে জীৱনত চলি যায়, ঘটিয়ে থাকে, কিন্তু এইটো এটা পাপ হয়। আমি নাজানো যে এটা সৰু এটা অভ্যাসে আমাৰ পাপ হয়। এইটো আমি যেতিয়ালৈ নাজানো, তেতিয়াহ'লে আমাৰ পাপবিলাক সৰু সৰু লাগি থাকিম, আৰু আমি নাজানো যে আমাৰ জীৱনত এইটো পাপ হৈ আছে বুলি। যেনেকুৱা ধৰক আমি বেলেগৰ বিষয়ে কথা কৈ থকা, আমি ভাবোঁ আমি আলোচনা কৰি আছোঁ, কিন্তু নহয়, এইটো এটা পাপ হয়। আমি জীৱনত আমাৰ সদায় কেতিয়াবা আমি প্ৰাৰ্থনা কৰিব কাৰণে এলাহ কৰোঁ, এইটোও এটা পাপ হয়। কাৰণ আমি প্ৰাৰ্থনা ঠিক টাইমত কৰিলে, প্ৰাৰ্থনা আমাৰ চাবি হয়, প্ৰাৰ্থনাই আমাৰ সকলো দুৰ্বলবিলাক ভাঙিব পাৰে। আমি জানো যে ঈশ্বৰক আমি প্ৰথম স্থান দিব লাগে। আমাৰ হৃদয়ৰ প্ৰথম স্থান, আমাৰ চকুৰ ভাবিয়া কৰা প্ৰথম স্থান ঈশ্বৰ দিব লাগে। তাতকৈ আমাৰ বেলেগ স্থান নিদিয়ে। সেইকাৰণে আৰু আমি কাৰোবাৰ প্ৰতি খং কৰি ক্ষমা নোখোজোঁ, কাৰোবাৰ প্ৰতি বেয়াকৈ কৈ ধমকি দি, ডাঙৰ সৰু ধমকি দি, সৰুৱে ডাঙৰক ধমকি দি, মই বেয়া বুলি কৈছে বুলি ক্ষমা নোখোজোঁ। যদিও মানুহৰ আগত যদিও আমি ক্ষমা কৰিব পৰা নাই, আমি সন্মুখী হয়, আমি ঈশ্বৰৰ আগত ক্ষমা খুজিব লাগে। আৰু দুনাই সেই কামটো আমি কৰিব নালাগে। দুনাই আমি সেইটো কামটো কৰিব নালাগে, যাতে আমাৰ অপবিত্ৰ যেন পাপ হৈ নাথাকে। আমি যদি এবাৰ ঈশ্বৰৰ আগত স্বীকাৰ কৰিলোঁ, মানুহৰ আগত স্বীকাৰ নকৰিলেও ঈশ্বৰৰ আগত আমি স্বীকাৰ কৰিছোঁ, তেনেহ'লে ঈশ্বৰে আমাক ক্ষমা কৰিব আৰু সেই মানুহজনকো ক্ষমা কৰিব। আমি দুনাই দ্বিতীয়বাৰ আকৌ সেইটো বেয়াটো কৰিব, সেই পাপটো কৰিব নালাগে। সেইকাৰণে কিছুমান আমাৰ জীৱনত বেমাৰ হয়, নৰিয়াত পৰি আমাৰ বেমাৰবিলাক এইটো কাৰণে হয়। সেইকাৰণে ইয়াতে ইজনে সিজনৰ পাপবিলাক স্বীকাৰ কৰিব দিছে বাক্যই, সুস্থ হ'বৰ কাৰণে। কিয়নো এইবিলাক এটা সৰু সুৰা পাপ হয়, ভুল হয়। আমাক ভুল এৰা বুলি কৈছে ঈশ্বৰৰ বাক্যই। আমাক ঈশ্বৰে পবিত্ৰ কৰিলে আৰু তেওঁৰ ধাৰ্মিকতাটো আমাক পিন্ধালে। যদি আমি তেওঁৰ ধাৰ্মিকতাটো পিন্ধিছোঁ, পবিত্ৰ পবিত্ৰতা সেই বস্ত্ৰটো যদি আমি পিন্ধিলোঁ, তেনেহ'লে সেই পবিত্ৰতাৰ উপস্থিতিও কেনেকৈ থাকিব, সেই দাগটো আৰু কেনেকৈ থাকিব। আমি চাফা কৰি থাকিব লাগিব। ঈশ্বৰৰ বাক্যৰ আমি তেওঁৰ পবিত্ৰ আত্মাৰ জীৱনটো আমি ধুই থাকিব লাগিব জীৱনৰ যোগে। কিয়নো কোনো একো প্ৰভেটাই নকৰিব। যীশু খ্ৰীষ্টৰ দ্বাৰাইহে আমি মুক্তি পাব, পবিত্ৰ হ'লোঁ। সেইকাৰণে আমাৰ যদি কোনোবা বেমাৰ আজাৰ হৈ আছে, কিবা অসুবিধা হৈ আছে, তেতিয়া ইজনে সিজনৰ আগত ক্ষমা খুজিব লাগে। পাহৰি যোৱা, মানে মুখেদি আমি মুখত লাগাম লগাই কথা কওঁ, সেইটো এটা পাপ। মিছা কথা কওঁ, সৰু পৰা মিছা কথা ক'ব পাৰে বুলি আমি ভাবোঁ। নহয়, যদি আমি ঈশ্বৰৰ লগত আছোঁ, ভালকৈ একো দাগ নথকাকৈ, একো ভুল নথকাকৈ চলিব লাগিব। হালেলুয়া। পবিত্ৰ আত্মাই যেনেকৈ কৰি আমাক ব্যৱস্থাবিলাক আমি যদি অকণমান ধেমালি কৰোঁ, কিন্তু ধেমালি, ঠাট্টা, হাঁহি উৰুৱা, হাঁহি এটা ঔষধি হয়। যিটো বেমাৰীবিলাকক আমি হঁহুৱালে, হাঁহি উঠোৱালে বেমাৰী হৃদয়টো প্ৰফুল্লিত হয়, তেওঁ সুস্থ হয়। কিন্তু আমি বেলেগক
ইজনে সিজনক যদি ঠাট্টা ইংগিত কৰি হাঁহো, এইটো এটা অভিশাপ হয়, এইটো এটা পাপ হয়, এইটোৰ যোগেদি আমাৰ বেমাৰ হ'ব পাৰে। সেইকাৰণে আমি এইবিলাক সাৱধান চলিব লাগে। যিটো কামত যিটো ব্যৱহাৰ হয়, যিটো সময়ত, কিয়নো বাইবেলত আছে ৰোৱাৰ সময় আছে, উঘলাৰ সময় আছে, হহাৰ সময় আছে, কান্দাৰ সময় আছে, আৰু মৰাৰ সময় আছে, জন্ম লোৱাৰো সময় আছে। কাৰণ সকলোৰে সময় আছে। সেইকাৰণে আমি সাধাৰণ জীৱনত এইটো যে ভুল হৈ আছে আমি নাজানো, সেইটো যে ভুল হৈ আছে আমি নাজানো, কিন্তু ভাবোঁ কি সাধাৰণ জীৱনত এইটো চলি থাকে। বিশ্বাসীসকল সেইটোবিলাকৰ কাৰণেও আমাৰ পাপ হয়, বেমাৰ হয়। সেইকাৰণে আমি নিজৰ পাপবিলাক ইজনে সিজনৰ আগত আমি স্বীকাৰ কৰিব লাগে আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আপুনি আপোনাৰ বন্ধুজনৰ কাৰণে, আপোনাৰ বন্ধুৱে আপোনাৰ কাৰণে, আপোনাৰ ফেমিলিয়ে আপোনাৰ কাৰণে, আপুনি আপোনাৰ ফেমিলিৰ কাৰণে এনেকুৱা আমি প্ৰাৰ্থনা কৰিব লাগে। কিয়নো ধাৰ্মিকবিলাকৰ প্ৰাৰ্থনাবিলাক কি হৈছে কাৰ্যসাধনাৰ মহাশক্তি বিশিষ্ট বুলি কৈছে। কিয়নো ঈশ্বৰে কৈছে, ঈশ্বৰৰ বাক্যই কৈছে, য'ত 2 বা 3 জনে মোৰ নামেৰে গোট খায়, য'ত ঈশ্বৰৰ উপস্থিতি থকা মানুহবিলাকে, যিটো ধাৰ্মিক ব্যক্তিবিলাকে যদি একতা হয়, যি ঠাইত 2টা বা 3টা হওক, যদি ঈশ্বৰৰ লগত সম্বন্ধ ৰখা ব্যক্তিক যদি থিয় হৈ প্ৰাৰ্থনা কৰে, সেইটোৱে এটা বেদী হয় আৰু তাতে ঈশ্বৰৰ আত্মাটো উপস্থিত হয়। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে এই প্ৰাৰ্থনা আমি ভাবোঁ ইমান দিন হ'ল প্ৰাৰ্থনাৰ উত্তৰে পোৱা নাই, কিন্তু আমাৰ বিশ্বাসটো কিমান সেইটোৱে হয়। বিশ্বাসীসকল ধৈৰ্যৰ ফল মিঠা হয়। সেইকাৰণে আমি প্ৰাৰ্থনা লাগি থাকক। যেতিয়ালৈ আপুনি উত্তৰ পোৱা নাই তেতিয়ালৈ প্ৰাৰ্থনা লাগি থাকক। নিজৰ ভুলবিলাক স্বীকাৰ কৰি থাকক, ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰি থাকক।